এগৰাকী মন্ত্ৰী সন্মানীয় মন্ত্ৰীয়ে কিছু বক্তব্য আগবঢ়োৱাৰ কথা আমি শুনিবলৈ পাইছোঁ। যিগৰাকী মন্ত্ৰীয়ে এই বক্তব্যসমূহ আগবঢ়াইছে, এগৰাকী মন্ত্ৰীক তেখেতে এনেকুৱা ধৰণৰ কথা বতৰা সমাজ জীৱনত কৈয়ে থাকে, দেখি আহিছে। গতিকে কথা বতৰাৰ যে কোনো গুৰুত্ব নাই অসমৰ জনগণে জানে, কাৰণ অসমৰ জনগণ তেওঁলোক সকলো যোগাত্মক চিন্তাৰে আগবাঢ়িব খোজে। কোনো ধৰণৰ এনেকুৱা ধৰণৰ পাতল কথা, তৰল কথাৰ মাজত অসমৰ জনগণ এতিয়া তেওঁলোকে কাম কাজ কৰি থাকিব খোজা নাই। অসমৰ ভাল ভৱিষ্যত, মূল যিবোৰ জাতিটোৰ ইছ্যু আছে, বিদেশী নাগৰিকক সংস্থাপিত কৰিব নে তেওঁলোকে বিদেশী নাগৰিকক ইয়াৰ পৰা বিতৰণ কৰিব, এনেকুৱা ধৰণৰ চিন্তাক লৈ এইবোৰ বিষয়হে আচলতে উত্থাপন হ'ব লাগে। সমাজখন এটা তৰল চিন্তাৰ পৰিৱেশ তৈয়াৰ কৰাৰ মূল ব্যক্তি এগৰাকী সন্মানীয় মন্ত্ৰী। গতিকে অসমৰ জনগণে তেখেতৰ কথাত কোনো গুৰুত্ব নিদিয়ে আৰু তেখেতে নিজেও নাজানে তেখেতৰ ৰাজনৈতিক যাত্ৰা ক'লৈ যাব। আজি কংগ্ৰেছ, কাইলৈ বিজেপি, পিছদিনাখন AIDF। গতিকে এইগৰাকী ব্যক্তিৰ কথা বতৰা মই ভাবোঁ অসমৰ যিসকল সচেতন ব্যক্তি তেওঁলোকে আলোচনাৰ মাজলৈ নানে। আমি উত্তৰণৰ দিশত যাব খোজোঁ, ঊৰ্ধ্বমুখী যাত্ৰা। অসমৰ জনগণে এনেকুৱা পাতল তৰল কথাৰ মাজত নিজৰ জীৱন যাত্ৰা, নিজৰ সমাজখনক আগবঢ়াই লৈ যাব নোখোজে। নহয়, সেইবোৰ সেইকাৰণে কৈছোঁ, তৰল কথা আলোচনা কৰাৰ আমাৰ সময় নাই। আমি অসমৰ ভাল ভৱিষ্যত বিচাৰিছোঁ, সুন্দৰ ভৱিষ্যত বিচাৰিছোঁ, সপোনৰ অসমখন বিচাৰিছোঁ। গতিকে আপোনাৰো জানো সময় আছে এনেকুৱা তৰল কথা পাতি সময় অপব্যয় কৰা? অপব্যয় যিসকলে কৰে, যোনে গুণগত ৰাজনীতিৰ পৰিৱেশ তৈয়াৰ কৰিব নোখোজে। সময়ে ঠিক কৰিব যিসকল ব্যক্তি এনেকুৱা পাতল কথাৰে সমাজখন বিভ্ৰান্ত কৰিব খুজিছে, সেইসকল ব্যক্তি আচলতে অসমৰ ৰাজনৈতিক যিটো সংস্কৃতি, এই সংস্কৃতিক যে তেওঁলোকে এটা বেয়াৰ দিশলৈ লৈ গৈছে, মানুহক ধন বলৰ যোগেদি, ধনৰ যোগেদি মানুহৰ গণতান্ত্ৰিক সমগ্ৰ প্ৰমূল্যটো তেওঁলোকে ধ্বংস কৰিছে, গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰিছে। এইটো সময়ে ক'ব। আজি ধনৰ যোগেদি কোনোবা মন্ত্ৰী MLA হৈ আছে, কিন্তু অসমৰ সমাজখন, অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত, আমাৰ জাতীয় সভ্যতা কোন দিশত গতি কৰিছে, সেইটো সময়ে নিৰূপণ কৰিব। আজি কোনোবা ধনত বলিয়ান হৈ বগা ভাত ছটিয়াই কাউৰীক আমন্ত্ৰণ কৰি তেওঁলোকে সেই যিটো এটা গুণগতহীন ৰাজনীতিৰ এটা পৰিৱেশ তৈয়াৰ কৰিছে, সেইটো সময়ে ইয়াৰ সমুচিত উত্তৰ দিব। আৰু যিবোৰ কথা বতৰা অৱতাৰণা কৰিছে এইবোৰ অত্যন্ত দুখজনক। এতিয়া এটা এনেকুৱা এটা বিষয় উত্থাপন কৰিছে, মই মূৰত মুকুট লোৱা, পাগুৰি লোৱা, পাগ লোৱাৰ কথা উল্লেখ কৰিছে। এইটো এটা আহোম জনগোষ্ঠী, মৰাণ মটকসকলৰ সংস্কৃতিৰ ভিতৰৰ বস্তু। এই গোটেই কথাটোৰ যোগেদি আহোম জনগোষ্ঠীটোৰ মোৰ প্ৰতি তেওঁলোকে মোক যিটো ভাল পোৱা, মৰম, যিটো আৱেগ দিছে, ইয়াৰ প্ৰতি চূড়ান্ত অপমান কৰিছে। গতিকে এগৰাকী সন্মানীয় মন্ত্ৰীৰ মুখত জনগোষ্ঠীৰ আৱেগ অনুভূতি, আহোম জনগোষ্ঠী, মৰাণ মটক জনগোষ্ঠীৰ আৱেগক এনেকুৱাকৈ উপলুঙা, এনেকুৱাকৈ অশ্ৰদ্ধা কৰা কোনো সংস্কৃতিবান মানুহে কৰিব নোৱাৰে। গতিকে মই ভাবোঁ যে ভাল কথা চিন্তা চৰ্চা কৰক। আৰু তেওঁ সম্ভৱতঃ মই ভাবোঁ যে অবৈধ হিন্দু বিদেশীৰ ৰাজনীতি কৰি তেওঁ চাগে এইবোৰ আহোম জনগোষ্ঠী, মৰাণ মটক জনগোষ্ঠীৰ সংস্কৃতিৰ কথা তেওঁ নিশ্চয় পাহৰিছে। মই সেইকাৰণে অকণমান সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ চিন্তা, তেওঁলোকৰ আৱেগ অনুভূতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আগবাঢ়িবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ পাতল কথাৰে সমাজখনক, আমাৰ উঠি অহা নতুন প্ৰজন্মক বিভ্ৰান্ত নকৰিবৰ কাৰণেও অনুৰোধ জনাইছোঁ। কাৰণ আমি যিসকল নতুন প্ৰজন্মৰ আছোঁ, যিসকলে অসমৰ ভাল ভৱিষ্যত বিচাৰোঁ, আমি বিচাৰোঁ যে ইয়াত অসমত এটা ভাল বৌদ্ধিক পৰিৱেশ হওক, বিদ্যায়তনিক পৰিৱেশ হওক, য'ত ভাল কথা আলোচনা হ'ব, যুক্তিৰে সমাজত কথা বতৰাবোৰ বিবেচিত হ'ব। প্ৰশ্ন উত্থাপন কৰিলে গণতন্ত্ৰত তাৰ উত্তৰ তেওঁলোকে যুক্তি সহকাৰে উত্তৰ দিব। ইয়াত জনগণক বিভ্ৰান্ত কৰি এটা তৰল পৰিৱেশ সৃষ্টি কৰা, এটা পাতল মানসিকতা মানুহৰ মাজত জাহিৰ কৰাৰ পৰিৱেশ যাতে অসমৰ পৰা শেষ হৈ অৱসান হয়, এনেকুৱা ধৰণৰ অতি নিম্ন স্তৰৰ ৰাজনীতিৰ পৰিৱেশ যাতে অসমত অৱসান কৰিব পাৰোঁ, তাৰ কাৰণে অসম জাতীয় পৰিষদে গুণগত ৰাজনীতি এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছোঁ।